সেইডালত জোখত সেইডাল কাটবি আকৌ সঁচাকৈ গাঁৱৰ এই পথৰ ৰাস্তাবোৰত বহি আড্ডা দিয়াটোৱেই মজাই বেলেগ। মই ঘৰৰ মাটিখিনি পেক দিবা আহিবা নল্লোৱে। খুৰাই ক'লা তইতো পেক দিবা আহিবা নল্লিয়ে, সেইকাৰণে তই আহিবিচোন একদিন, আহি অলপ গৰু ছাগলীৰ উৎপাত বেছি হৈছে, হেঙাৰখিনি অলপ বেৰো সহায় কৰি দিবি। সেই বুলি খুৰাই অলপ বেছিয়ে হেঙাৰ, কিন্তু অলপ আছে, গৰু ছাগলীৰ উৎপাত বেছি, সেইকাৰণে মই ভাবিলোঁ যাওঁ আৰু খুৰাৰ লগত অলপ সহায় কৰি দিলোঁ আৰু হেঙাৰো বেলিলোঁ অলপ, বেৰি কিনে দুটা কামি চামি কাটিলোঁ। অভ্যাস নাই কিন্তু হ'লেও আৰু অলপ দিলোঁ আৰু সহায় কৰি খুৰাৰ লগত। পথাৰৰ মাজত কাম কৰি আছোঁতো, গৰম বহুত পৰছি। তাৰপিছত চিন্তা কৰিলোঁ কুঁহিয়াৰৰ গাড়ী এখনো আহিছে, ৰাস্তাটোদি গাড়ী মটৰ চলি থাকে, সেইকাৰণে কুঁহিয়াৰ খাওঁ আৰু লগৰকেইটা খুৰাহঁতকো অলপ খুৱাই দিওঁ। সেইকাৰণে আমি সকলোৱে কুঁহিয়াৰ এগিলাচ খাই ল'লোঁ। খাই লৈ আকৌ কামত লাগিলোঁ। খুৰাই ক'লা মোক তই এইডাল ফালি মই অলপ ঘৰৰ পৰা টঙল লৈ আহোঁ। খুৰা টঙল আনবা গেল, মই এইডাল ফালি পেলাই ৰেডি কৰি থলোঁ। তাৰপিছত বহিম বুলি ভাবিলোঁ, তাৰপিছত ওচৰৰ ভাইটি এটাই দেখোন বহীটো লৈ আহিছে, কিন্তু বহি বা মোৰ অভ্যাস আগৰ পৰাই আছে, এইবাৰহে বাব পৰা সময় অভাৱ। তাৰপিছত ভাইটিক ক'লোঁ যে এটা মাছ ধৰি দিওঁ ৰ, মাছো ধৰিলোঁ, এটা শ'ল পালোঁ। তাৰপিছত শ'ল পাই ভাইটিও গেল, খুৰাও আহিল, টঙল গাঁঠি দিলোঁ, বঢ়িয়াকৈ হেঙাৰখন মেৰামতি কৰি দিলোঁ। খুৰাৰ লগত বঢ়িয়াকৈ হেঙাৰৰ কাম কৰি শেষ কৰি সূৰ্যও গেল, আমাৰো কাম শেষ হ'ল, ঘৰলৈ আহিলোঁ।